কোনে কৈছে জীৱনটো কেৱল এবাৰেই পোৱা যায়? মই কওঁ শুনা, মৃত্যুহে কেৱল এবাৰ পোৱা যায়। সি জীৱনৰ কোনোবা নহয় কোনোবা এটা কোণত তোমাৰ বাট চাই আছে। কিন্তু জীৱন সদায় পোৱা যায়, সদায় ৰাতিপুৱা। সো আজি আমাৰ বেলকনিৰ পৰা ভিউ এনেকুৱা। ৰাতিপুৱাই এনেকুৱা ভিউ দেখিব পালে লাগে কি আৰু জীৱনত আপোনাক। আৰু তলত এইটো তলত যে নদী গৈছে সেইটো হৈছে মধুগংগা বা মধ্যমহেশ্বৰ গংগা, আৰু সেইটো আহিছে পুৰা মধ্যমহেশ্বৰৰ মন্দিৰৰ ওচৰৰ পৰা। এ ভেৰি গুড মৰ্নিং ফ্ৰম দিছ বিউটিফুল পাহাৰী ভিলেজ ৰাঞ্চি। আৰু যোৱাকালি আমি চোপটাৰ পৰা ৰাঞ্চি আবেলি আহি গ'লোঁ। যোৱাকালি আবেলি ৰাঞ্চি ভিলেজ আহি আমি যিটো হোমষ্টে ল'লোঁ সেই হোমষ্টেটোৰ নাম হৈছে কোমল হোমষ্টে। আৰু ভিতৰত ইমান ধুনীয়া ৰুম, আৰু তাৰ মাত্ৰ ফেয়াৰ হৈছে 800 টকা এৰাতিৰ। 4জন আমি থাকিব পাৰোঁ, কিন্তু আমি 3জন আছোঁ। অভিজিতটো গুচি গৈছে, আৰু 3জনৰ কাৰণে 800 টকা ভগালে কিমান পৰিব? 275কৈ পৰি যায়। তো এনেকুৱা, তো ইমান কমতেই আমি এৰাতি ৰাঞ্চি ভিলেজত থাকিব পালোঁ। আৰু হোমষ্টেটো বহুত ভাল হয়, খানাবিলাকো ভাল হয়। আৰু বৰ্তমান মই গৈ আছোঁ ওপৰৰ পিনে, আৰু গোটেই ৰাঞ্চি ভিলেজখন চাওঁ কেনেকুৱা, কি ধুনীয়া। ইয়াৰ পৰা হিমালয় দেখা পায়, কিন্তু মেঘ আহি গ'ল। ৰাঞ্চি হৈছে ঘন সেউজীয়া অৰণ্য, গঢ়ৱাল হিমালয়ৰ মাজত আৰু মধুগংগা নদীৰ পাৰত শান্তিৰে বিৰাজিত এখন অদ্ভুতভাৱে সুন্দৰ গাঁও। এইখন গাঁৱত আপুনি নিজকে প্ৰকৃতিৰ একেবাৰে ওচৰত অনুভৱ কৰিব। इस तरफ मंदिर है क्या? এই বিলাক হৈছে টিপিকেল অল্ড গঢ়ৱালি ঘৰ। উত্তৰাখণ্ডৰ মানে এনেকুৱা ঘৰ থাকে, শিলৰ চাট থাকে, আৰু ঘৰবিলাকো শিলেৰে বনোৱা হয়। তো ফিউ পৌৰাণিক কথা অনুযায়ী চন্দ্ৰ দেৱতাই প্ৰজাপতি দক্ষ ৰজাৰ 27গৰাকী জীয়ৰীক বিবাহ কৰিছিল। কিন্তু চন্দ্ৰদেৱে দক্ষ ৰজাৰ 27গৰাকী জীয়ৰীৰ ভিতৰত আটাইতকৈ বেছি প্ৰেম কেৱল ৰোহিণীকহে কৰিছিল, আৰু বাকী 26গৰাকী পত্নীক কম প্ৰেম তথা অৱহেলা কৰিছিল। নিজৰ 26গৰাকী জীয়ৰীৰ সেই সাংসাৰিক দুখ দেখি প্ৰজাপতি দক্ষই চন্দ্ৰদেৱতাৰ ওপৰত ক্ষোভিত হৈ ক্ষয় ৰোগৰ শ্ৰাপ দিয়ে, আৰু যাৰ বাবে চন্দ্ৰটো বৰ্তমানো 15 দিনৰ মূৰে মূৰে ক্ষয় ৰোগত আক্ৰান্ত হৈ নেদেখা হৈ যায় বুলি গণ্য কৰা হয়। দক্ষ ৰজাৰ এই শ্ৰাপৰ পৰা মুক্তি পাবলৈ চন্দ্ৰদেৱে এই স্থানতে ভগৱান শিৱ আৰু মা ভাগৱতীৰ তপস্যা কৰিছিল, যাক মা ৰাকেশ্বৰী বুলিও জনা যায়। আৰু তেতিয়াৰ পৰা এই মন্দিৰটোক মা ৰাকেশ্বৰীৰ মন্দিৰ বুলি জনা যায়। ৰাঞ্চি ভিলেজখন কোৱাইট পিচফুল হয়, ইমান শান্তি। এনেকুৱা যদি আমাৰ গাঁও হ'লে হয়, নাই আমাৰ গাঁওখনো সুন্দৰ আৰু শান্তিপূৰ্ণ, কিন্তু
যেতিয়া সমানৰ পৰা পাহাৰত আহিব আৰু এনেকুৱা শান্তিপূৰ্ণ ঠাই পাব তো অবভিয়াছলি আপোনালোকৰ ইয়াতে ঠাই কি যাব মন যাব তো মোৰো এনেকুৱাই হৈ আছে আৰু সৰুৰ পৰাই মোৰ পাহাৰৰ লগত কিবা এটা লাগাও আছে সেইকাৰণে পাহাৰ দেখিলে পাগল হৈ যাওঁ এতিয়া এইবিলাক গোহালি সৰু সুৰা গোহালি য'ত মহবিলাক ৰাখিছে সেইখন কি ধুনীয়া পিচফুল গাঁও হয় এই ৰাতিপুৱাৰ কাম কৰি আছে কিবা ছিঙি আছে আৰু সন্মুখতেই এইটো এটা ৱাটাৰফল চাওক আৰু এই তাত এটা ৱাটাৰফল আৰু দুটা ৱাটাৰফলৰ তলত মধুগংগাত জইন হৈছে তো তাত থকা ঝৰ্ণাটোলৈকে ট্ৰেক কৰি আছোঁ সুধিলেও যাব পাৰি বোলে ৰাস্তাৰে গৈ থাকে দেখা পায় তো অকণমান চাই আহোঁ তাৰপিছত আমি ভাত পানী খাই মধ্যমহেশ্বৰত ট্ৰেক আৰম্ভ কৰিম চ' ইয়াৰ পৰা গোটেই ৰাঞ্চি দেখা পায় আৰু চাওক পাহাৰী ফুল কি ধুনীয়া মৰম লগাকৈ ফুলি আছে ইয়াতে বহুত ফুল আছে এইবিলাক চাওক কিমান বেলেগ বেলেগ ধৰণৰ ফুল পাহাৰত ফুলেৰে ভৰপূৰ হৈছে পাহাৰখন তো দিছ ইজ ৰাঞ্চি ভিলেজ কেন ইউ ইমেজিন এনেকুৱা ওখ পাহাৰত এনেকুৱা ধুনীয়া গাঁও থাকিব বুলি আৰু আপোনালোকে ভাবিছিল নে যে মই ইয়াতে আহি পাম বুলি পুৰা আনটাচ হয় এইবিলাক প্লেচ আনচিন অফবিট প্লেচ চ' সেইটো ৱাটাৰফল চাওক কি ডাঙৰ কেমেৰাত সৰু দেখিছে কিন্তু বহুত ডাঙৰ হয় আৰু আছে আগত ৱাটাৰফল নমস্তে আণ্টি চ' আৰু এটা ৱাটাৰফল পালোঁ এইটো ওপৰৰ পৰা আহিছে তো এইটোৰ ওচৰতে সেই ডাঙৰটো আছে চাওক আৰু এই চেৰুৱে মোৰ পিছা কৰি আছে তো ইয়াত কুকুৰবিলাক ভাল আপোনাৰ লগে লগে ৰাস্তাত গৈ থাকিব তাক কিবা মাজতে খাব দিলে হ'ল চেৰু 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 এখন ফটো উঠাওঁ ষ্টে 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 এখন ফটো উঠাই আছোঁ চ' ৰাতিপুৱা 11:30 বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ মধ্যমহেশ্বৰ মন্দিৰলৈকে কিন্তু আজি আমি মধ্যমহেশ্বৰ মন্দিৰ যাই নাপাওঁ মাজত গাঁও আছে গণ্ডাৰ আপাৰ বন্তলী লোৱাৰ বন্তলী তো আমি কোনোবা এখন ঠাইত ৰৈ দিম ইয়াৰ পৰা 6 কিলোমিটাৰ দূৰত গণ্ডাৰ ভিলেজ আছে তাতো থাকিব পাৰোঁ নহ'লে তাৰ পৰা 1.5 কিলোমিটাৰ ওপৰত আপাৰ বন্তলী আছে তাতো থাকিব পাৰোঁ তাতে হোমষ্টে আছে হোমষ্টেৰ নাম্বাৰ লৈ লৈছোঁ ইয়াৰে দাদাৰ হোমষ্টেৰ পৰা তো এতিয়া চাওক টুৰিষ্ট আমাৰ বাহিৰে কোনো নাই খালী ৰাস্তা সেইটো তপন বাবুল দা আৰু মই তো ইয়াত কিমান কম হৈছে দেখিছে তো সেইকাৰণে ইয়াত প্ৰাইচবিলাকৰ বহুত কম হয় বস্তুবিলাকৰ টুৰিষ্টে নাই য'ত টুৰিষ্ট থাকিব তাত হা ক'ত ল'বি সোধচোন অঁ তো মই কি কৈ আছিলোঁ ইয়াত টুৰিষ্ট নাই কাৰণে প্ৰাইচবিলাকৰ বস্তুৰ বহুত কম আৰু হোমষ্টেবিলাকৰো প্ৰাইচবিলাক বহুত কম তো আমি এতিয়া এনেকৈ গৈ ৰাতিপুৱা যে গৈছিলোঁ সেইটো ৰাস্তাৰে এনেকুৱাকৈ আমি গণ্ডাৰ ভিলেজলৈকে গৈ আছোঁ তাৰপাছত চাওঁ কেতিয়ালৈকে ক'ত যাই পাওঁ য'ত আবেলি হয় তাতে ৰৈ দিম কাৰণ মাজে মাজে গাঁও বহুত আছে এইখন অলপ ডাঙৰ গাঁও ইয়াৰ পিছত গণ্ডাৰখন লাষ্ট ডাঙৰ গাঁও তাৰপিছত সৰু সৰু গাঁও পূৰা উত্তৰাখণ্ডী গাঁও গড়ৱাল গাঁও হয় তো আমি সেনেকুৱা গাঁৱত য'ত পাওঁ ৰখি দিম এই গছডালত চাওকচোন এডাল নিডেল পাইন হয় পাহাৰৰ পূৰা কিনাৰত আছে কি ধুনীয়া এটা চিনাৰী হৈ আছে আমি বৰ্তমান কাছতকৈ শ্ল' গৈ আছোঁ ইমান ধুনীয়া চিনাৰী চববিলাক চাই গৈ আছোঁ ফুলবিলাক চাওক এই ফুলবিলাক এই গছবিলাক এপ্ৰিকটৰ গছবিলাক এই নিডেল পাইন আৰু কিমান কি গছ তো আমি পাগল হৈ গৈছোঁ মানে কি লৈছে ভ্ৰমণ বলে
শিৱ বুঝো नज़ारा कितना सुहाना। भैया गोंडर किस तरफ जाता है, इस तरफ या इस तरफ? हाँ जी सीधा तो गोंडर ही पीने से আমার বাহিরে কোনোবা ইয়াতে আছে নেকি? নাই, অকলশৰীয়া ফিল হৈ আছে। তো এই নদীটো চাওক কিমান সৰু ইয়াত, তো আগলৈকে গৈ 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 ডাঙৰ হৈ গৈছে। ইয়াত মাত্ৰ এই সৰু সৰু ৱাটাৰফলবিলাকে দিছিলে, আগত গৈ আৰু ৱাটাৰফল এড হৈছে তো ডাঙৰ হৈ গৈছে, আগত গৈ আৰু ৱাটাৰফল এড হৈছে তো ডাঙৰ হৈ গৈছে। সেনেকৈ নদীবিলাক ডাঙৰ হৈ যায় থাকে, ৱাটাৰফলবিলাক এড হয় আৰু বেলেগ নদীৰ লগত কানেক্ট হৈ যায়। তো বঢ়িয়া। তো খোজকাঢ়ি খোজকাঢ়ি আপোনালোকক অলপমান জিঅ'গ্ৰাফিও বুজাই দিছোঁ। তো এতিয়া আমি চিধা যাব নালাগিব, তললৈ নামি যাব লাগিব। তো ইয়াতে লিখা আছে মধ্যমেশ্বৰ পেডেল মাৰ্গ বুলি লিখাই আছে। তো আপোনালোকে এনেকৈ নাযাব, এনেকৈ তললৈ নামি যাব লাগিব। ৰাঞ্চিৰ পৰা মধ্যমেশ্বৰ ধামৰলৈকে ট্ৰেকিং ডিষ্টেঞ্চ হৈছে প্ৰায় 18 কিলোমিটাৰৰ। আৰু এই ট্ৰেকটোৰ ভিতৰত আপুনি বহুতো সৰু সৰু গাঁও পাব, যিবোৰে এই হিমালয়ৰ মাজ মাজনীত শান্তিৰে বহি আছে, য'ত আপুনি অতি কম খৰচতে থকা খোৱাৰ সকলো সুবিধা পাব। কিন্তু মোবাইল নেটৱৰ্কৰ সুবিধাটোৱে কেৱল পোৱা নাযাব। আৰু মই ভাবোঁ এক প্ৰকাৰে এইটো ভালো। কেতিয়াবা নিজৰ আধুনিক সভ্যতাৰ পৰা দূৰত এনেকুৱা প্ৰকৃতিৰ মাজত, এনেকুৱা নীৰৱতাৰ মাজত অকলে সময় অতিবাহিত কৰাটোৰ নিচিনা সুখ আপুনি ক'তো নাপায়। জীৱনৰ বহুতো প্ৰশ্ন যিবোৰে আপোনাক বহুদিনৰ পৰাই আমনি কৰি আছে, সেই সকলোবোৰৰ উত্তৰ এইবোৰ ঠাইত অট'মেটিকেলি পোৱা যায়। বাকলি হয় বুজিছা। তো ফাইনেলি আমি ৰাস্তা এটা পাইন কোন পাইছোঁ, কি ধুনীয়া চাওক। এইবিলাক নোহোৱা হৈ গৈছে, ছিঙি গৈছে, কিন্তু গোটেইটো এনেকুৱা হ'লে কি ধুনীয়া লাগে চাওক, কি বঢ়িয়া এটা শ্বেপ আছে। এনেকুৱা লাগে মন্দিৰৰ ওপৰৰ গম্বজটো। আৰু এইবিলাক এনেকৈ ছিঙি তাৰ ভিতৰত ফল থাকে, খাব পাৰি। বহুত হাৰ্ড হয়, কিন্তু ইয়াৰে পাইনৰ কোণৰ ফ্ৰুট ভিতৰত এটা বাদামৰ নিচিনা থাকে, এইটো খায়, বহুতত খায়। তো কি ধুনীয়া এইটো। তো এইটো আমি লৈ নাযাওঁ, ইয়াতে থৈ যাওঁ, কাৰণ ইয়াতে পৰা ধুনীয়াকৈ গছ আৰু হ'ব। আৰু আমি ইয়াৰ পৰা লৈ যায় বায়'ডাইভাৰ্চিটি নষ্ট নকৰোঁ। তো ব'লক এতিয়া। এইখিনি ৰাস্তা অকণমান ভয়ানক, তলত পৰিব লাগিলে পূৰা তলত যাব। তো ৰাস্তা অলপ কেঁচা। ঘন জংঘলৰ মাজেৰে পাৰ হৈ যোৱাটো এক প্ৰকাৰৰ মেডিটেশ্যনেই হয়। জৰুৰী নহয় যে ধ্যান কেৱল বহিয়ে কৰিব পাৰি। যদি আপুনি আপোনাৰ প্ৰতিটো খোজতে সচেত আছে, তো আপুনি ধ্যানতেই আছে। এইকেইদিন এই পানী খাই আছোঁ আৰু আমি। মজা, পূৰা মিনাৰেল থকা পানী এয়া। গাছ খৰি পচি গেল, কোনো লাৰণ্ট নাই। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ, জয় জম্বু। জয় জম্বু। আমাৰ ট্ৰেকিং কৰিব 1.5 ঘণ্টামান হ'ল, কিন্তু এতিয়াহে এটা ফাৰ্ষ্ট মানুহ পাৰ হৈ যোৱা দেখিলোঁ। এই মানুহটো যে গ'ল, এইমাত্ৰ পাৰ হৈছে। তো কিমান কম মানুহ যাই থাকে ইয়াতে। When we wake, hear the birds and see the sun. Side by side our fears are done. All the good times just begun. Oh, we know what we have, let's hold on tight. Found what we're looking for in life. চ' আমি এতিয়া আপেল ব্ৰেক লৈছোঁ। আৰু আপোনালোকে যদি ভাবিছে ৰাস্তা কেনেকুৱা, তো ইয়াৰ ৰাস্তা বহুত সৰু হয়, কিন্তু ধুনীয়া, মানে চিনাৰীটো বহুত ধুনীয়া। ৰাস্তাবিলাক সৰু, ক'ৰবাত আপছ আছে, ক'ৰবাত ডাউনছ আছে, এনেকুৱা মানে ৰাস্তাটো এনেকুৱা টাইপৰ, জিগজেগ টাইপৰ, আপছ এণ্ড ডাউন, আপছ এণ্ড ডাউন।
জুচি হয় বে এই যে নীৰৱতা এয়া হৈছে আপেলৰ মিঠা ৰসৰ নীৰৱতা হাজাৰ আপেল খাইছোঁ চাগৈ আমি এইটো জীৱনত চাগৈ এনেকুৱা এটা পৰম্পৰা নাই য'ত প্ৰসাদৰ লগত আপেলৰ টুকুৰা নিদিয়ে কিন্তু এইটো সময়ত এই যি পাহাৰী আপেলৰ সোৱাদ পাই আছোঁ সেইটো কেটৰিনাই এলফাঞ্জো খোৱাৰ সময়তো পোৱা নাছিল চাগৈ এইটো কথা মাত্ৰ মই বাবুলদা আৰু তপনে বুজিব পাৰিছোঁ যে কেনেকৈ সেইটো আপেলৰ ৰসে আমাৰ অন্তৰাত্মাক তৃপ্ত কৰি আছিল এনিৱেজ আমি ৰাঞ্চিৰ পৰা আজিৰ ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ আৰু ৰাঞ্চিৰ পৰা 4 কিলোমিটাৰ পিছত আমি পাম গোণ্ডাৰ গাঁও গোণ্ডাৰৰ পৰা 1.5 কিলোমিটাৰ দূৰত আছে ছোটি বানতলী আৰু তাৰ পৰা আধা কিলোমিটাৰ দূৰত আছে আপাৰ বানতলী য'ত আজি আমি ৰাতিটো ষ্টে কৰিম তো ৰাস্তা বহুত এতিয়া ভয়ানক হৈ গৈছে ভয়ানক মানে পুৰা ফুটীয়া চাৰিওপিনে জংঘল আৰু মাজেৰে এটা সৰু সৰু ৰাস্তা আৰু ইয়াত লাইট কিন্তু নাই দেই কোনো ৰাস্তাত কোনো এটা পাৰ্টতে লাইট নোপোৱা তো এনেকুৱা ঘন জংঘল তো যদি ৰাতি আহোঁ বুলি ভাবিছে কোনোবাই তো জীৱনত নাহিব ৰাতি ইয়াত কাৰণ বহুত ৱাইল্ড এনিমেলবিলাক ওলায় আমি সেই দিনতে আহি আমি দিনতে ক'ৰবাত ৰখিব লাগিব আবেলি হোৱালৈকে ৰখিবই নোৱাৰোঁ আমি ইয়াত কিমান কম পলিউশ্যন আছে এই শিলবিলাক চালে গম পায় চক কিমান লাইকেন লাগি আছে আৰু লাইকেনটো হয় আমাৰ পলিউশ্যনৰ ইণ্ডিকেটৰ য'ত পলিউশ্যন থাকিব লাইকেন নাথাকে গছততো আছেই শিলতো লাইকেনবিলাক আছে তো মানে জিৰ' পলিউশ্যন ইয়াতে এয়া হোৱাইট বুৰাছৰ গছ আৰু এই প্ৰথম ইলেক্ট্ৰিক প'ল পাইছোঁ মানে আগত ক'ৰবাত গাঁও আছে সৰু সুৰা ওখ পৰ্বতবোৰৰ শিখৰত পৰি থকা সূৰ্যৰ সোণালী পোহৰ ঘন অৰণ্যৰ মাজেৰে যোৱা ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ ৱাটাৰফলবোৰ চৌদিশে চৰাই চিৰিকটিৰ কিৰিলি বতাহত পাইন আৰু দেৱদাৰু গছৰ সুবাস আৰু কাষেৰে বৈ গৈ থকা মধ্যমহেশ্বৰ গংগাৰ কলকল ইউফনীয়া শব্দ প্ৰকৃতি মায়া যেন আমাক তেওঁৰ সম্পূৰ্ণ ৰং দেখাব ধৰিছে যায় বলে তো এই এনেকৈ যায় এই তাতে হৈছে গণ্ডাৰ ভিলেজ ধন্যবাদ চাচা ফাইনেলি আমি গণ্ডাৰ আহি পালোঁ পাহাৰৰ ওপৰত থকা এখন সৰু চাই গাঁও তো ইয়াতে এখন ঘৰ পালোঁ এই ঘৰ আৰু ইয়াত এখন ৰখিলোঁ ৰখি আমি কাকৰি খাম বুলি ক'লোঁ কাকৰি হৈছে কেনেকুৱা বস্তু উত্তৰাখণ্ডত ডাঙৰ ডাঙৰ তিয়ঁহ পায় বহুত ডাঙৰ ডাঙৰ আমাৰ তিয়ঁহবিলাক যেনেকুৱা হয় তাতকৈ 2-3 গুণ ডাঙৰ হ'ব সেইবিলাক কাকৰি বুলি কয় তো আমি এই কাকৰি খাওঁ অলপমান ৰিফ্ৰেছ হৈ লওঁ কাকৰি কি डांगर डांगर पीस चाचा जी का नाम क्या है रमेश पवार आपका नाम रमेश पवार है जी जी आप लोग के यहाँ के हो ने पहले अलग जगह में रहते थे नहीं हमारी बाप दादा की पैदाशी यहीं की है हम पहले से यहीं के रहने बाप दादा की पैदाशी यहाँ पे हुए जी 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 और ये अब तो परिवार बढ़ गए हैं अब तो करीब करीब 65 के करीब 65 के करीब हो गए अजी जब छोटे थे तब उस समय थे कितने 15 के करीब थे यहाँ पर कितने घर हो गए ऐसा वाला घर है यहाँ पे करीब करीब 65 घर हैं यहाँ 65 पे हाँ फैमिली हाँ हाँ और रहने का होम स्टे है यहाँ पे 3 होम स्टे है 3 होम स्टे में कितना लेता है होम स्टे में लेते हैं 500 रुपये रूम 500 रुपये रूम का हाँ। यहाँ पर तो गैस का सुविधा नहीं है गैस की सुविधा है लेकिन ये महंगी पड़ जाती है गैस बहुत ज़्यादा कितना एक सिलेंडर का कितना पड़ता है एक सिलेंडर हमको वहाँ पड़ता है 1100 का या आने को करीब 1500 का पड़ जाता है 1500 का हाँ जी तो यहाँ पर वो लकड़ी से सब चीज़ बनाया जाता ना है थोड़ा मैंने एक्स्ट्रा टाइम के लिए तो रखते हैं ना गैस भी सिलेंडर भी रखते हैं हाँ जी आने टाइम के जो बाहर से आप लोग जैसे आ गए हाँ जी तो आप कहते हैं कि नहीं यार गैस का मत बनाओ गैस को तो हम हमेशा खाने चूल्हे का बनाओ हाँ जी हाँ जी इसलिए हम ज़्यादा चूल्हा ही यूज करते हैं हाँ जी क्योंकि गैस के खाने में इतना टेस्ट नहीं है हाँ जी হয়তো মই আপোনালোকক এইটো কোৱা নাই কিন্তু উত্তৰাখণ্ডৰ গাঁওবোৰত আপুনি যিকোনো ঠাইতে যিকোনো ঘৰতে বহিব পাৰিব আৰু মন খুলি কথা পাতিব পাৰিব
লগতে আপুনি গ্লাছ ভৰাই চাহো খাব পাৰিব লাগিব আৰু আপোনাৰ এক তৰফৰ পৰা পৰিচয় সোধা হ'ব যেনে আপোনাৰ নাম কি আপুনি কি কৰে দেউতাই কি কৰে মায়ে কি কৰে কিমান ভাই ভনী আছে বিয়া হ'ল নে নাই ইত্যাদি ইত্যাদি মইতো মজা পাওঁ এনেকুৱা লাগে যেন বিদেশত আপোন মানুহ এতিয়া আমি গন্ডাৰৰ পৰা আপাৰ বণ্টলি যাই আছোঁ তো এতিয়া আন্ধাৰ হোৱা নাই যে সেইকাৰণে অলপমান চাহ খালোঁ চাহ খাই আপাৰ বণ্টলিত কি আছে খুৰাৰে এখন হোমষ্টে আছে কৈলাশ হোটেল বুলি তো 1 কিলোমিটাৰ হ'ব গন্ডাৰৰ পৰা অলপমান যাওঁ আন্ধাৰ হোৱালৈকে আগতে তাত পাই যাব লাগিব তাৰপাছত খুৰাৰ যিখন হোমষ্টে আছে তাত থাকিম থাকি অহাকালি ৰাতি আমি মধ্যমহেশ্বৰ ট্ৰেক আৰম্ভ কৰিম সেইয়া মৌচুমী লাগি আছে দেখিছেনে এইবিলাক সৰু সৰু মৌচুমী পকা নাই এইটো সেইটো এই গোটেইবিলাক গছ মৌচুমীৰ গছ হয় কমলাও লাগি থাকে বৰ্তমান তো ইয়াতে চব পায় Yes, come on, Baba. Come on. आपका होटल का नाम क्या है ये देखो, पढ़ो थोड़ा. आशुतोष. आशुतोष हाँ, ये. दिखा है पूरा ये खाने हाँ, हाँ. आपका नाम बोलिए माँ, मेरा नाम है शिव सिंह पवार. शिव सिंह पवार शिव सिंह पवार. आप क्या करते हैं? वन संगम बंतोली. हाँ जी आशुतोष लॉज, न्यू आशुतोष लॉज. यस, कम ऑन. ओके 1 2 3. और सब दुनिया की. मैन बहुत फनी है पूरा हाँ, यही जो है डालना हाँ डाल दूंगा यूट्यूब में डाल दूंगा तब सब लोग आएंगे. हाँ कोई अगर हाँ, लोअर बंटोली में आए तो आशुतोष लॉज में जरूर रुकिए रुकिए. हाँ हाँ, बार खाना रहना. अच्छा, धन्यवाद. धन्यवाद कल मुलाकात हो जाएगी. हाँ जी. ठीक है, जब वापस आते समय. हाँ जी जब वापस आएंगे रुकेंगे यहाँ पर ठीक है ठीक है, जाना. हाँ जी তো আমি লোহাৰ বণ্টলিত অকণমান ৰখিছিলোঁ মানে খুৰাজনৰ লগত বঢ়িয়াকৈ কথা পাতিলোঁ গৈ থাকোঁতে হঠাৎ ৰখাই লৈ কথা পাতি আছিলে তেওঁৰো লজ আছে আশুতোষ লজ আমি এতিয়া আপাৰ বণ্টলি যাই আছোঁ বেছি নহয় লোৱাৰ বণ্টলিৰ পৰা 2টা ষ্টেপমান ওপৰত গ'লে 2টা ৰাস্তাৰ ওপৰত গ'লে এইপিনে আপাৰ বণ্টলি আছে তো আমি যাই লৈ ৰুমটো লওঁ কৈলাশ লজ না কৈলাশ হোটেল তাৰপিছত আমি তাত থাকি দুপৰীয়াৰ খানাটো খাই দুপৰীয়াতে হৈ থকা নাই এতিয়া আবেলি হ'ল 5:30 বাজি গ'ল তো তাৰপিছত আমি ৰাতিটো যাতে ষ্টে কৰি অহাকালি মধ্যমহেশ্বৰত ট্ৰেক আৰম্ভ কৰিম ছোটি বণ্টলি বা লোৱাৰ বণ্টলিয়ে হৈছে মধ্যমহেশ্বৰ গংগা আৰু মাৰ্কণ্ডেয় গংগাৰ সংগমস্থলী always on my mind and way out of my league. You were born So finally upper বণ্টলিত কৈলাশ হোমষ্টে পাই গ'লোঁ আৰু ইহঁতাই শুইছে চাগে এইখিনি ঠাইত এটা প্ৰব্লেম কি ইয়াত মোবাইল নেটৱৰ্ক একেবাৰে নাপায় অকণমান তললৈকে গ'লে এটা দুটা ছিগনেল পায় তথাপিও যদি আপোনালোকে পাৰে আগতে এটা কল কৰি ঘৰৰ মানুহক কৈ দিব যে আমি আপাৰ বণ্টলি আহি পাইছোঁ তেতিয়াহ'লে প্ৰব্লেমটো নাথাকিব চ' ইয়াতে ছিগনেল একেবাৰে নাই মই কৈ দিছোঁ যে বহুতে সোধে ছিগনেল তাত যে গৈছা ছিগনেল পায়নে নাই তো ইয়াতে জিঅ' আৰু এয়াৰটেলৰ ছিগনেল অকণমান তলতহে লাগে আপুনি ৰুমৰ পৰা নাপাব অকণমান তলতহে এটা দুটা মাত্ৰ নেটৱৰ্ক পাব এটা দুটা টাৱাৰ পাব তো এইখিনি এইটো প্ৰব্লেম ইয়াৰে মানুহবিলাকে যান্ত্ৰিকতাৰ পৰা বহুত দূৰত আছে সো গাইজ মধ্যমহেশ্বৰ যাত্ৰাত আজিৰ বাবে এইখিনিয়েই অহাকালি লগ পাম আকৌ এটি নতুন এপিছডত আশা কৰোঁ এইটো ভিডিঅ' আপোনালোকে ভাল পাইছে আৰু পাৰিলে যোৱাৰ আগত এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব সো আজিৰ বাবে বাই বাই জয় ভোলে Marry me when the lights go